দিনক দিনে অধিক বৃদ্ধি পাইছে কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী সোহৰাবুদ্দিনৰ জনপ্ৰিয়তা। সমাগত 2026 বিধানসভাৰ নিৰ্বাচনৰ দিন যিমানেই চমুচাপি আহিছে সিমানেই 55 নং ধিং বিধানসভা সমষ্টিৰ অধিক আকৰ্ষণীয় হৈ পৰিছে সকলো দলৰ নিৰ্বাচনী প্ৰস্তুতি। সকলো দলৰ সমান্তৰালকৈ কংগ্ৰেছ দলৰ প্ৰায় 20জনৰো অধিক প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে আবেদন কৰিছে দলীয় প্ৰাৰ্থিত্বৰ। তাৰ মাজতে সোহৰাবুদ্দিনৰ নামটো সমষ্টিৰ গাঁৱে গাঁৱে বিপুলভাৱে উচ্চাৰিত হোৱা পৰিলক্ষিত হৈছে। সমষ্টিৰ সাধাৰণ ভোটাৰ ৰাইজে কংগ্ৰেছ দলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক আহ্বান জনাই দলে যাতে আগন্তুক নিৰ্বাচনত সোহৰাবুদ্দিনক দলীয় প্ৰাৰ্থিত্ব আগবঢ়ায়। সোহৰাবুদ্দিনক দলে প্ৰাৰ্থিত্ব প্ৰদান কৰে তেন্তে আগন্তুক নিৰ্বাচনত বিপুল ভোটৰ ব্যৱধানত কংগ্ৰেছ দলে ধিং সমষ্টি দখল কৰিবলৈ সক্ষম হ'ব। নিউজ ডেস্ক ৰিপৰ্ট পটদ্ৰবা লাইভ। আসসালামু আলাইকুম, মোৰ নাম ইমৰান হুছেইন আনচাৰী, গাঁও 2 নং কান্দলিবাৰী। ইতিমধ্যে দেখা গৈছে যে আমাৰ ডিং সমষ্টিৰ কাৰণে প্ৰায় 40জন প্ৰাৰ্থিত্ব প্ৰত্যাশী। তাৰ ভিতৰত আমি ভাবোঁ যে সোহৰাবুদ্দিন দাক যদি টিকেটটো দিয়ে তেনেহ'লে বিপুল ভোটত জয়যুক্ত হ'ব বুলি আমি আশাবাদী। আৰু ঊৰ্ধ্বতম কৰ্তৃপক্ষক আমি এইটোৱেই জনাওঁ যে তেওঁলোকে যাতে এইবাৰৰ কংগ্ৰেছৰ টিকেটটো যাতে সোহৰাবুদ্দিন দাক দিয়ে, এইখিনি কৈ মই তেখেতক আমি ভালদৰে জানো। তেখেতে গৰীব দুখীয়া মানুহৰ সহায় সহযোগিতা কৰে আৰু তেওঁলোকৰ আগৰে পৰাই তেওঁলোকৰ ককায়ৰ পৰা সকলোৱেই কংগ্ৰেছ দলত লাগি আছে আগৰ পৰা, আৰু বৰ্তমানে তেওঁলোকে কংগ্ৰেছৰ নিষ্ঠাবান কৰ্মী। আৰু সেইকাৰণেই আশা কৰোঁ সোহৰাবুদ্দিন দাক যদি আপোনাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই চিন্তা চৰ্চা কৰি ডিং সমষ্টিত এইবাৰৰ টিকেটটো দিয়ে তেনেহ'লে বিপুল ভোটত জয়যুক্ত হ'ব বুলি মই আশাবাদী। মোৰ নামটো শৰীফুল ইছলাম ৰাব্বানী, এই 2 নং কান্ধলিবাৰী স্থায়ী বাসিন্দা হয়। জানিব পাৰিছোঁ পদুমণি নিবাসী সোহৰাবুদ্দিন চাহাব তেখেত দলৰ পৰা টিকট বিচাৰি আছে। আশা কৰিছোঁ তেখেত এজন ভাল মানুহ হিচাপে টিকট পাব লাগে। মই নিজে মুখেৰে ক'লে নহ'ব, বিভিন্ন দলৰ মানুহেও জানে যে কদুমণি বজাৰৰ উত্তৰ ফালে 40-50 ঘৰ মানুহ উচ্ছদিত পৰিয়ালটোক তেখেতে নিজে চেষ্টা কৰি নিজৰ সম্পত্তিৰ পৰা কিবা অংশ ভগাই দি তেখেতসকলৰ সংস্থাপনৰ ব্যৱস্থা কৰিছে। এতিয়ালৈকেও 7-8 ঘৰ মানুহ তেখেতৰ নিজৰ বাসভৱনত আছে বুলি শুনিব পাইছোঁ। সেই ক্ষেত্ৰত ভাবোঁ তেখেত দলৰ পৰা টিকট পালে আৰু ৰাইজে সহায় সহযোগিতাৰ বলত তেখেত ইলেকশ্যনত পাছ কৰিব পাৰিলে আমাৰ দেশৰ উন্নতিৰ বাবে তেখেত কাম কৰি যাব ভৱিষ্যতে। এয়া আমাৰ আশা। আৰু মোৰ ফালৰ পৰা এটা কথা বিশেষকৈ ক'ব বিচাৰিছোঁ যে অকল মোৰে সহযোগিতা আৰু সহায় আগবঢ়ালে নহ'ব, আমি সকলো ৰাইজে মিলিজুলি তেখেতৰ লগত সহায় সহযোগিতাত আগবঢ়াই তেখেতৰ ভৱিষ্যত জীৱন আগুৱাই নিম বুলি আশাবাদী। এইখিনিয়ে বক্তব্য মোৰ। জয় হিন্দ। কংগ্ৰেছৰ বিধায়ক হিচাপে আমি আমাৰ লোকেল মানুহ যিজন সোহৰাবুদ্দিন নামৰ মানুহজনকে পচন্দ কৰিছোঁ, কাৰণ তেওঁ আমাৰ লোকেল মানুহ, দুখীয়াক খুব সহায় সাহায্য কৰি থাকে। কৰোণাৰ সময়ত তেখেতৰ অৱদান আমি সঁচাকৈ প্ৰশংসনীয়। গতিকে তেনেকুৱা মানুহক আমি বিধায়ক হিচাপে পাব খোজোঁ। আমাৰ হাইকমাণ্ডে যাতে তেখেতকেই বাছনি কৰি
আমাৰ আহিব লগা বিধানসভাৰ নিৰ্বাচনত দিং সমষ্টিৰ বিধায়ক হিচাপে তেওঁক মনোনীত কৰে। সুযোগ মানুহক কৰিছে। সঁচাকৈ আমি এনেকুৱা মানুহ বিচাৰোঁ যাতে যিকোনো আমাৰ দুখ দুৰ্দশাৰ কথা তেওঁ আমাৰ লগত থাকি সকলো মানুহক সহায় সহযোগ কৰি আহিছে আৰু বিধায়ক হোৱাৰ পিছতো আশা কৰোঁ তেখেতে বহুত সহায় সহযোগ আমাক কৰিব। এই জেগাখনৰ নাম কি? এই জেগাখনৰ নাম ২ নং কান্ধলিমাৰী, GP কান্ধলিমাৰী। আপোনাৰ নামটো কি আছিলে? মোৰ নাম মোহাম্মদ শ্বাহজাহান ৰাব্বানী। হ'ব বুলি আপোনালোকে ভাবে? আসসালামু আলাইকুম। তাৰ সুধিছে যেতিয়া মই মানে কি ক'ম কংগ্ৰেছ দলৰ বিষয়ে। কংগ্ৰেছ দলটো পুৰণা দল হয়। আমাৰ আজি যোৱা প্ৰায় 3 পিৰিয়ড আছিলে কংগ্ৰেছ দল, আজি 2টা পিৰিয়ড দি নাই। এই কংগ্ৰেছ দলৰ ভিতৰত আমাৰ ঘৰত খৈৰামাৰী, কান্দলিমাৰী, খৈৰামাৰী, মোৰ নাম গৌৰকালী। মই জনামতে কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্বটো আমাৰ দিং সমষ্টিৰ চোৰাবালিক দিয়াটো আমি খুবেই ভাল বুলি ভাবোঁ। চোৰাবালিক যদি দিয়ে বিপুল ভোটেৰে জয়যুক্ত হ'ব বুলি আমি আশাবাদী। গতিকে ৰাইজৰো এইটোৱেই কামনা যাতে চোৰাবালিয়ে টিকটটো পায়। তেখেতৰ নাম চোৰাবুদ্দিনক যদি দিয়ে বিপুল ভোটেৰে পাছ কৰিব বুলি আমি আশাবাদী ৰাখিছোঁ।